তো খুব ভাল খবৰ আপোনালোকৰ কাৰণে, কাৰণ আমি যিহেতু গুৱাহাটী হাইকোৰ্টৰ 1 ফেব্ৰুৱাৰী যিটো পৰীক্ষা হ'বলৈ গৈ আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে, সেই গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাটোৰ কাৰণে আমি গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ 34খন কুৱেশ্যন পেপাৰ এনালিচিছ কৰি আমি গুৱাহাটী হাইকোৰ্টৰ এই পৰীক্ষাটোৰ বাবে আমি 11খনকৈ পেইড মক পেপাৰ আপোনালোকৰ কাৰণে লঞ্চ কৰিছিলোঁ। আৰু সেই 11খন পেইড মক পেপাৰৰ এখন মক পেপাৰ আমি আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকক ফ্ৰীকৈ এভেইলেবল কৰাই দিছিলোঁ। গতিকে যিসকলে ল'লে তো তেওঁলোকৰ বাবে শেষৰখন একেবাৰে ফাইনেল এখন মক পেপাৰ আজি আমি পাব্লিছ কৰিছোঁ। ইয়াৰ পিছত আৰু আপোনালোকে একো মক পেপাৰ নাপায়, কাৰণ 11খন মক পেপাৰ আমি অলৰেডি আপলোড কৰিছোঁ। আৰু এই 11খন মক পেপাৰ কেৱল আপোনালোকে 99 ৰুপিজতে লাভ কৰি আছিলে। আৰু মই ভাবিছোঁ একেবাৰে যিহেতু লেটেষ্ট পেটাৰ্ণত আমি এইখিনি ছেট কৰিছিলোঁ, গতিকে এই 11খন মক পেপাৰৰ পৰা ডেফিনেটলি আপোনালোকে চিন'নিমছেই হওক বা ইংলিছৰ 50-50 কুৱেশ্যনছ আছে, তো গোটেই কুৱেশ্যনসমূহৰ পৰা ডেফিনেটলি কনচেপ্ট হ'লেও আপোনালোকৰ কমন পৰিবই। আৰু মোৰ মতেতো চিন'নিমছ ডিৰেক্টলি তাৰ পৰাই কমন পৰিব লাগে। ইয়াৰ লগতে জিকেৰ লগত আমি কাৰেণ্ট এফেয়াৰ্ছ কাম জিকে এনেকৈ ধৰণে বনাইছিলোঁ 30 কুৱেশ্যন প্ৰতিখন মক পেপাৰত। গতিকে সেই জিকেখিনিও তাৰ পৰাই কমন পৰিব লাগে। মেথমেটিক্সৰো প্ৰতিটো কনচেপ্ট আমি তাতে প্ৰতিখন মক পেপাৰতে দিছোঁ। আৰু অসমীয়া ক্ষেত্ৰত আপোনালোকে চিন্তাই কৰিব নালাগে। যদি আপোনালোকে অসমীয়া মিডিয়ামৰ পৰা বিলংছ কৰিছিলে, তেতিয়াহ'লে 20 নম্বৰৰ ভিতৰত আপোনালোকে 8 নম্বৰ পোৱাটো একেবাৰে কঠিন কাম নহ'ব। গতিকে সেইটোৱে মই আজি জাষ্ট কথাখিনি ক'লোঁ। নতুনকৈ কাৰোবাক বাৰু মই মক পেপাৰ আজি ল'ব বুলি মই নকওঁ বা লগ বুলি নকওঁ, কাৰণ হাতত সময় যথেষ্ট কম। আজি কেই তাৰিখ? আজি 28 জানুৱাৰী তাৰিখ। 29, 30, 31 হাতত মাত্ৰ 3 দিন। এই 3 দিনত আপোনালোকে 11খন মক পেপাৰ ছ'ল্ভ কৰাটো অকণমান প্ৰব্লেমেই হ'ব। যদিও আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে, যদি আপোনালোকৰ কমপ্লিট হৈ আছে চিলেবাছ, তেতিয়াহে ল'ব। তেতিয়াহ'লে আপোনালোকে g1565813@gmail.com ডেছক্ৰিপশ্যনতো আমাৰ মেইল আইডিটো আছে। সেই মেইল আইডিত জাষ্ট আপোনালোকে আমাক মেছেজ এটা ড্ৰপ কৰিলেই হ'ব। আমি আপোনালোকক মক পেপাৰসমূহ তাতে এভেইলেবল কৰাই দিম। গতিকে যদি বিচাৰে লৈ ল'ব পাৰে দেই। ইয়াৰ লগতে যিহেতু আমাৰ বহুত ছাবস্ক্ৰাইবাৰে DSSৰ 191 পষ্টৰ কাৰণে এপ্লাই কৰি ৰাখিছিলে, আৰু ইয়াৰ প্ৰিপেৰেশ্যনৰ সময় ইতিমধ্যে আহি গৈছে, কাৰণ খুব সম্ভৱ ফেব্ৰুৱাৰী মাহতে আপোনালোকৰ এক্সামটো হোৱাৰ চান্স আছে। কিন্তু ইমানো চান্স নাই, কাৰণ কোড অফ কণ্ডাক্ট লাগিবলৈ আছেই, নিৰ্বাচন হ'বলৈ আছেই। যদি ফেব্ৰুৱাৰী মাহত নহয়, তেতিয়াহ'লে আপোনালোকৰ সময় যথেষ্ট হ'ব, নিৰ্বাচনৰ পাছলৈকে পিছুৱাই যাব। বাৰু যি নহওক, তো তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ আমাৰ একেবাৰে সহজকৈ প্ৰিপেৰেশ্যন কৰিবলৈ আমি আচলতে এইবাৰ মক পেপাৰৰ সলনি আমি ই বুক লঞ্চ কৰিছিলোঁ। আৰু সেই মক পেপাৰখন আমি আচলতে যোৱাবাৰ DMEৰ কাৰণে মক পেপাৰ ৰিলিজ কৰিছিলোঁ। 31খন মক পেপাৰ আমি 99 ৰুপিছত ৰিলিজ কৰিছিলোঁ, বহুত সুলভ মূল্যত, আৰু বহুতে লৈছিলে তেতিয়া। আৰু তাৰ পৰা কিন্তু বহুত কমন পৰিলে। 50টা কুৱেশ্যন আউট অফ 50, 48 কুৱেশ্যনছ কমন পৰিছিলে আমাৰ মক পেপাৰৰ পৰা। গতিকে এইবাৰ সেই আৰ্হিতে আমি সম্পূৰ্ণ DSS DME এটা পেটাৰ্ণ ফ'ল' কৰে। সেই পেটাৰ্ণৰ আৰ্হিতে আমি কি কৰিলোঁ, এইবাৰ আমি ই বুক লঞ্চ কৰিলোঁ। জেনেৰেল নলেজ, জেনেৰেল ছায়েন্স, মেথমেটিক্স আৰু ইংলিছৰ কাৰণে এক্সট্ৰা ই বুক আমি লঞ্চ কৰিলোঁ। যিহেতু ইয়াত ৰিজনিং নাহে, গতিকে ৰিজনিঙৰ ওপৰত ফ'কাছ কৰা নাই। গতিকে সেই ই বুক 4খনৰ আমি মূল্যটো, 4খন ই বুকৰ মূল্য আমি 99 ৰাখিছিলোঁ। গতিকে ই বুককেইখন যদি লাগে আপোনালোকে একেচাতে লৈ ল'ব পাৰে। আৰু যদিও ই বুককেইখন নলয়, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ এটা ছিৰিজ লৈ আহিম, যিটো ছিৰিজত আমি খুব সুন্দৰভাৱে সেই আমাৰ ই বুকখনৰ পৰা এটা ক্লাছ আপোনালোকক সৰু ক্লাছ দিবলৈ চেষ্টা কৰিম। যদি এই ক্লাছবোৰ ৰেগুলাৰলি আপোনালোকে পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। যদি কমেণ্ট কৰে, তেতিয়াহে আমি এই ক্লাছটো ৰেগুলাৰলি আপোনালোকক দিবলৈ চেষ্টা কৰিম। অন্যথা ই বুকখন যদি লাগে লৈ ল'ব পাৰে। ঠিক আছে।